তেজপুৰ মহাবিদ্যালয়ৰ তেজপুৰ কলেজ ডিজিটেল লাইব্ৰেৰীৰ শুভ উদ্বোধন। তেজপুৰ মহাবিদ্যালয়ৰ ইতিহাস হয়তো শুক্ৰবাৰ দিনটো এটা বিশেষ দিন খোদিত হৈ ৰ'ব, কাৰণ তেজপুৰ মহাবিদ্যালয়ে তেজপুৰ কলেজ ডিজিটেল লাইব্ৰেৰীৰ তেজপুৰ মহাবিদ্যালয়ৰ ঈশ্বৰ প্ৰসাদ চৌধুৰী সভাগৃহত মঞ্চত শুভ উদ্বোধন কৰে। তেজপুৰ মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰিক ডক্টৰ মিতালী গোস্বামী আধৰা উদ্বোধনী অনুষ্ঠানত কাৰ্যসূচী মৰ্মে প্ৰথমে বন্তি প্ৰজ্বলন কৰে ডক্টৰ প্ৰদীপ বৰুৱাই। বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰে দৰং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰবক্তা ডক্টৰ সতীশ চন্দ্ৰ ভট্টাচাৰ্য। তেজপুৰ কলেজ ডিজিটেল লাইব্ৰেৰীৰ উদ্বোধক তেজপুৰ মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি মহেন্দ্ৰ নাথ কেওট। বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকে মহাজাতি 24 লাইফৰ স্বত্বাধিকাৰ ডক্টৰ পৰশমণি সিংহ, বিশিষ্ট লিখক ডক্টৰ ভাৰত চন্দ্ৰ বৰুৱা, ডক্টৰ প্ৰাণজিৎ হাজৰিকা, ডক্টৰ প্ৰদীপ চন্দ্ৰ মহন্ত, মীনাক্ষী আগৰৱালা, বকুল ৰায়ৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। তেজপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ মনোজ কুমাৰ হাজৰিকাই আদৰণি ভাষণ প্ৰসংগত কয় যে তেজপুৰ কলেজ ডিজিটেল লাইব্ৰেৰীৰ মাধ্যমেৰে অকল তেজপুৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে নহয়, সমাজৰ বাবে আৰু ৰাজ্যৰ বাবে সেৱা আগবঢ়াবলৈ গৈ আছে। লাইব্ৰেৰীৰ ব্যৱস্থা সাধাৰণতে সকলো শিক্ষানুষ্ঠানতে থাকে, কিন্তু অপেন এছাচ ব্যৱস্থা নাথাকে। আমি আমাৰ শিক্ষানুষ্ঠানৰ লাইব্ৰেৰীক ডিজিটেল লাইব্ৰেৰীলৈ পৰ্যবেক্ষিত কৰিছোঁ, যাতে ইয়াৰ দ্বাৰা আমি সমাজলৈ বিশেষ সেৱা আগবঢ়াব পাৰিম, যাৰ দ্বাৰা স্থানীয় কিতাপসমূহৰ লগতে মূল্যৱান গ্ৰন্থসমূহ পাঠকসকলৰ বাবে উপলব্ধ হয়। উক্ত শুভ উদ্বোধনী অনুষ্ঠানতে প্ৰাঞ্জল দাসে সংকলন কৰা www.tcelibrary.org শীৰ্ষক ৱেবছাইটৰো মুকলি কৰে। প্ৰজন্মৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ যি ডিজিটেল লাইব্ৰেৰী আছে, ডিজিটেল লাইব্ৰেৰী যিবিলাক মূল্যৱান গ্ৰন্থ, সেইবোৰৰ আমি অডিঅ' ভাৰ্চন তৈয়াৰ কৰাৰ কাৰণে ভাবিছোঁ। কাৰণ আজিকালি দেখিবলৈ পোৱা গৈছে আমাৰ নতুন প্ৰজন্মৰ বহু ল'ৰা ছোৱালীয়ে বা ছাত্ৰ ছাত্ৰীয়ে আজিকালি আমাৰ বৰ্ণমালাবিলাক চিনি নোপোৱা হৈছে। সেইবাবে যাতে আমাৰ আপুৰুগীয়া যিবিলাক গ্ৰন্থ আছে, সেই গ্ৰন্থসমূহ যদি আমি অডিঅ' ভাৰ্চনটো কৰিব পাৰোঁ। অলৰেডি আমি এটা আমাৰ যিটো থিম ছং আছে তেজপুৰ মহাবিদ্যালয় সংগীত, সেইটো আমি ডিজিটেলাইজ কৰিছোঁ আৰু তাৰ অডিঅ' ভাৰ্চনটো কৰিছোঁ। ঠিক তেনেদৰে আমি যিসমূহ বিশিষ্ট বিশেষ গ্ৰন্থ আছে, মূল্যৱান গ্ৰন্থ আছে, সেই গ্ৰন্থ বা উপন্যাসসমূহ আমি ডিজিটেল ভাৰ্চনটো নতুন প্ৰজন্মৰ বাবে কৰিম বুলি আশা ৰাখিছোঁ। মই তেজপুৰ ডিজিটেল লাইব্ৰেৰীলৈ যিখন কীৰ্তন পুথি আগবঢ়ালোঁ, সেই কীৰ্তন পুথিখনৰ এটা বিশেষ বৈশিষ্ট্য আছে কি যে তাত পুথিখনৰ আধাখিনি ছপা আখৰ আৰু আধাখিনি হাতে লিখা, আৰু সম্ভৱতঃ কীৰ্তন পুথিখনৰ আধাখিনি অংশ বা অন্যান্য পোকে খাই পেলোৱাৰ পাছত গংগানাথ বৰুৱাই সেই কীৰ্তন পুথিখন হাতে লিখি পেলাই পূৰ্ণাংগ কৰিছিল। কিন্তু তাত ছপা আখৰৰ যিখিনি আছে, সেই ছপা আখৰখিনিৰ বৈশিষ্ট্য এটাই যে তাত ফুট দিয়া ৰটো আছে, আৰু ফুট দিয়া ৰটো আমাৰ জোনাকী যুগৰ আগৰ। সেই ফালৰ পৰা আমি অনুমান কৰিব পাৰোঁ যে এইখন সম্ভৱতঃ হৰিবিলাস আগৰৱালাৰ সময়ৰে প্ৰিণ্ট হ'ব পাৰে। আৰু সেই আপুৰুগীয়া গ্ৰন্থখিনি আজি মই তেজপুৰ মহাবিদ্যালয়ৰ ডিজিটেল লাইব্ৰেৰীলৈ আগবঢ়ালোঁ। উঠি অহা প্ৰজন্মসকলক যি কিতাপৰ প্ৰতি আগ্ৰহ বাঢ়িবৰ বাবে কি ক'ব? উঠি অহা প্ৰজন্মসকলক কিতাপৰ প্ৰতি আগ্ৰহ আহিব লাগিব, আৰু যিহেতু আজিকালি আমাৰ যিটো ডিজিটেল যুগ, গতিকে ডিজিটেল যুগত আমাৰ ল'ৰা ছোৱালীবিলাকে কিতাপ কিনি নপঢ়া হৈছে। কিন্তু যদি এনেকুৱা ধৰণৰ লাইব্ৰেৰী পোৱা যায়, তেতিয়াহ'লে সেই লাইব্ৰেৰীত দুৰ্লভ কিতাপসমূহ তেওঁলোকে পাব, সহজলভ্য হ'ব, আৰু সেইসমূহ পঢ়িবলৈ তেওঁলোকে আগ্ৰহী হ'ব বুলি মোৰ এটা দৃঢ় বিশ্বাস আছে। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।